আজি শিশু দিৱস সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা যোৰহাটতো শিশু দিৱস উদযাপন কৰা দেখা পোৱা গ'ল। শিশুসকলৰ সুৰক্ষাৰ ভৱিষ্যতৰ নিৰ্মাণৰ উদ্দেশ্যে যোৰহাট চিনামৰা বাগানত ৱৰ্ল্ড ভিজন ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এক বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে এই সভাৰ লক্ষ্য আছিল বিশেষভাৱে পিছপৰা শিশুসকল আৰু তেওঁলোকৰ অভিভাৱকসকলৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সজাগতা সৃষ্টি কৰা। অনুষ্ঠানত বাল্য বিবাহ, শিশুৰ শিক্ষা, পুষ্টিহীনতা আৰু সমনীয়াৰ লগত সম্পৰ্ক বজাই নিবলৈ সমস্যাৰ সলনি প্ৰয়োজনীয় পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। ৱৰ্ল্ড ভিজন ইণ্ডিয়াই দীৰ্ঘদিন ধৰি সমাজৰ পশ্চাদপদ তথা দৰিদ্ৰ পৰিয়ালৰ শিশুবোৰৰ উন্নয়নৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। এই অনুষ্ঠানটোৱে বিশেষভাৱে বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰি আহিছে, যিসকল শিশুৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এক বাধা স্বৰূপ। বাল্য বিবাহৰ ফলত কিশোৰ-কিশোৰীৰ শাৰীৰিক আৰু মানসিক বিকাশত ক্ষতি সাধিত হয় আৰু সেয়া তেওঁলোকৰ ভৱিষ্যতৰ বাবে এক বিশেষ সমস্যাৰ সৃষ্টি হয়। ৱৰ্ল্ড ভিজন ইণ্ডিয়াই এই বিষয়টোত জনসচেতনতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন আঁচনি আৰু অনুষ্ঠানৰ জৰিয়তে কাম কৰি আহিছে। অনুষ্ঠানটোৰ আন এক গুৰুত্বপূৰ্ণ বিষয় আছিল শিশুৰ শিক্ষা সুনিশ্চিত কৰা। বহু পৰিয়ালে দৰিদ্ৰতাৰ বাবে শিশুক বিদ্যালয়লৈ পঠাব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় আৰু এই ক্ষেত্ৰত ভিজন ইণ্ডিয়াই পৰিয়ালক উৎসাহিত কৰি শিশুসকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে প্ৰেৰণা যোগাইছে। শিক্ষাৰ প্ৰতিজন শিশুৰ মেৰুদণ্ড স্বৰূপ আৰু তেওঁলোকৰ সঠিক বিকাশৰ বাবে এয়া একান্তই প্ৰয়োজনীয়। অৱশেষত সমনীয়াৰ সৈতে সামাজিক সম্পৰ্ক বজাই ৰখা বিষয়টো আলোচনা কৰা হয়। অনেকে দেখা পায় যে কিছুমান পিছ পৰি থকা শিশুৱে সমনীয়াৰ লগত মিলিব নোৱাৰে, যাৰ ফলত তেওঁলোকৰ ব্যক্তিত্ব বিকাশত হ্ৰাস পায়। অনুষ্ঠানটোৱে এই ক্ষেত্ৰত কাম কৰি আছে যাতে শিশুসকলে সমনীয়াৰ সৈতে বন্ধুত্ব সম্পৰ্ক গঢ়িব পাৰে। ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ এই সজাগতা সভাখনে চিনামৰা বাগানৰ পিছ পৰি থকা শিশুসকলৰ পৰিয়ালৰ মাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। এই ধৰণৰ প্ৰচেষ্টাই সমাজৰ বিভিন্ন ক্ষেত্ৰত উন্নতিৰ পথলৈ আগবঢ়াব পাৰে, য'ত প্ৰতিজন শিশুৱে সুৰক্ষিত ভৱিষ্যত গঢ়িবৰ বাবে সুযোগ লাভ কৰিব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট। আমাৰ যিসকল লোক আছে তেওঁলোককো গোটেই খিলাকে তেওঁলোকে ইনফৰ্ম দিলে আৰু ইয়াত আমাৰ লগত অংশগ্ৰহণ কৰিলে। সেইবাবে মই শিশুসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, প্ৰভাইড কৰিবলৈ তেওঁ সহায় কৰিছে। মই আমাৰ বাইদেউ আমাৰ সুশীলা কাটি বাইদেউ আছে। সৰ্বপ্ৰথমে মই ৱৰ্ল্ড ভিজন ইণ্ডিয়াক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে তৃণমূল পৰ্যায়ত আজি শিশুসকলৰ বাবে যিখিনি কাম কৰি আছে আৰু আমাৰ এই সময় আৰু সমাজৰ যি জটিল সন্ধিখনত আমি শিশুসকলক কেনেধৰণে এটা সুৰক্ষিত শৈশৱ দিব লাগিব যাতে আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত হ'ব পাৰে আৰু আমি এখন সুস্থ সবল সমাজ লগতে দেশ গঢ়িব লাগিব। আৰু আমাৰ সমাজৰ যিখিনি সমস্যা যেনে অপুষ্টি, শিক্ষা, বাল্য বিবাহ, শিশু শ্ৰমিক, আমি সেইখিনি কেনেধৰণে আঁতৰ কৰিব লাগিব তাৰ কাৰণে আজি তেওঁলোকে যিখিনি পদক্ষেপ লৈছে আৰু ইয়াত মোক দুআষাৰ কোৱাৰ যি সুযোগ দিছে মই তেওঁলোকক অত্যন্ত ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়তো তেওঁলোকে যাতে তৃণমূল পৰ্যায়ত কাম কৰি আমাৰ এই সমস্যাবোৰ আঁতৰ কৰি শিশুসকলৰ শৈশৱ সুৰক্ষিত কৰিব বুলি মই তেওঁলোকৰ পৰা আশাবাদী। আমাৰ সৰ্বপ্ৰথমে বহুত ভাল লাগিলে আৰু যিহেতু আমাৰ এইটো পুৰণা নহয়, আমি পুনৰবাৰ আমি শিশু দিৱসৰ উদযাপন আজি এই চিনামৰা অঞ্চলত আমি কৰিলোঁ, এই দুৰ্গা মন্দিৰ অঞ্চলত। আৰু বিশেষভাৱে বহুত ভাল লাগিলে আৰু ইয়াত যিমানসকল আমাৰ লিডাৰ্ছসকল আছে, আমাৰ CBO মেম্বাৰ আছে, আমাৰ অংগনবাদী ৱৰ্কাৰ আছে, আমাৰ ৱৰ্ল্ড ভিজনৰ যিসকল ফিল্ড ষ্টাফ আছে, আমাৰ যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, আমাৰ নিউ টকলাই LP স্কুলৰ, সদৰ LP স্কুলৰ আৰু তাৰ লগতে আমাৰ যিমান লিডাৰ্ছসকল আছে যিসকল এই চিনামৰাৰ অঞ্চলত তেওঁলোকে কাৰ্য কৰি আছে, সকলোৱে আমাৰ লগত সহযোগিতা আগবঢ়ালে। আৰু বিশেষভাৱে আমি যদি তেওঁলোকে নাথাকাহেঁতেন আমি কেতিয়াও আগবাঢ়িব নোৱাৰিলোঁহেঁতেন। ৱৰ্ল্ড ভিজনৰ এটা বিশেষ এটা আমাৰ ভিজন আছে। আমাৰ এই ভিজনটো আছে যে ফৰ অল দ্য চিলড্ৰেন দেয়াৰ লাইফ এণ্ড দেয়াৰ ৱে এণ্ড দেয়াৰ হাৰ্ট দ্য ৱে টু মেক ইট শ্ব'। তাৰমানে হৈছে আমাৰ শিশুবিলাকে যিবিলাকে তেওঁলোকে বস্তু বা তেওঁলোকে এইটো বয়সত তেওঁলোকে শিশু বয়সত যিবিলাক অপৰচুনিটি, যিবিলাক সুবিধা তেওঁলোকে নাপায়, আমি ট্ৰাই কৰোঁ, আমি কষ্ট কৰোঁ যে এই শিশুবিলাকে সেইখিনি যাতে সুবিধা পায়, তাহাঁতৰ এডুকেশ্যনৰ ওপৰত, তাহাঁতৰ হেল্থৰ ওপৰত, তাহাঁতৰ স্বাস্থ্যৰ ওপৰত আৰু তাহাঁতৰ যিমান তাহাঁতৰ দৈনন্দিন জীৱনৰ যিমান তেওঁলোকৰ ৰিকুৱাৰমেণ্টছ আছে এইবিলাক আমি ফুলফিল কৰিবলৈ আমি ট্ৰাই কৰোঁ। বিশেষভাৱে আমি ফ'কাছ কৰোঁ ভালনাৰেবল চিলড্ৰেনবিলাকক। ভালনাৰেবল মানে যিবিলাক ল'ৰা ছোৱালীয়ে নিজৰ লেভেলৰ ল'ৰা ছোৱালীবিলাকৰ সমনীয়া হ'ব নোৱাৰে, তেওঁবিলাকক আমি বেছি আমি গুৰুত্ব দিওঁ আৰু সকলো ক্ষেত্ৰত আমি তেওঁবিলাকক গুৰুত্ব দিয়া হয়।